তুনি নৈৰ সংৰক্ষণ সংবৰ্ধন আৰু পৰ্যটনৰ এক আকৰ্ষণৰ স্থলী হিচাপে গঢ় দিবৰ বাবে মাজুলী জিলা প্ৰশাসনে এই ৰাস উৎসৱৰ লগত সংগতি ৰাখি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তুনি নৈ ইতিমধ্যে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে আৰু এই স্থানত মাজুলী জিলা প্ৰশাসনে 40খন নৌকাৰে বৈকুণ্ঠৰ হৰিনাম তুনিয়েদি উজাই যাম শীৰ্ষক এই তুনি নৈত 40খন নৌকাৰে নৌকা বিহাৰ কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত জিলা প্ৰশাসনে সকলো বিষয়ববীয়া তথা আৰক্ষী প্ৰশাসনে সকলো বিষয়ববীয়া আহি এই স্থানত উপস্থিত হৈছে আৰু তুনিক ভৱিষ্যতৰ দিনত যাতে পৰ্যটনৰ স্থলী হিচাপে গঢ় দিব পাৰি মাজুলীৰ আত্মস্বৰূপ তুনিয়ে তুনিক বিশেষভাৱে বিশ্বৰ বুকুত উজ্বলাই তুলিব পাৰি তাৰ বাবে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই 40খন নৌকাৰ লগত মহাৰাসৰ কিছু দৃশ্যাংশ জড়িত থাকিব নামৰ কিছু পৰিৱেশ থাকিব তথা মাজুলীক প্ৰতিনিধিত্ব কৰিব পৰা প্ৰত্যেকটো বস্তুৱেই এই নৌকাসমূহত থাকিব আৰু মাজুলী আয়ুক্ত গৰাকীয়ে আমাৰ লগত উপস্থিত আছে এই সমগ্ৰ পৰিৱেশটো চাই আছে ছাৰ লগত কথা পাতিম ছাৰ মাজুলী জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তুনিক পৰ্যটনৰ স্থলী হিচাপে গঢ় দিবৰ বাবে কেনেধৰণৰ কাৰ্যসূচী থাকিব আপুনি তুনি নদীখন সকলোৱে দেখিছে ইমান সুন্দৰ হৈ পৰিছে এতিয়া আমি চেষ্টা কৰিম তুনিখন এই ৰাসৰ সময়তে তুনিখনক আমি দ্বিতীয় যমুনা হিচাপে আৰু লগত তুনিৰ পাৰটোক আমি বৃন্দাবন হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিম আৰু যাতে ইয়াৰ যোগেদি মাজুলীৰ অৰ্থনৈতিক উন্নয়ন হয় নদী পৰ্যটনৰ উন্নয়ন হয় তাৰ কাৰণে আমি লগে লগে এইবাৰ আমি ৰাসৰ পিছৰ পৰাই আমি এই নৌকা যাত্ৰাৰ ব্যৱস্থা কৰিম আৰু তাৰ প্ৰথম আৰম্ভ হিচাপে অহা 5 তাৰিখে দিনৰ 11:30 বজাত প্ৰায় 50খন নাৱেৰে মাজুলীৰ ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি এই তুনিৰে উজাই আহিব আমাৰ মহাপুৰুষ গুৰুজনাই যি ধৰণে এই ধৰণ নাওতে উজাই আহিছিলে বৰদুৱাৰ পৰা দিখৌ নৈৰে আৰু সেই দিখৌ নৈৰে এটা অংশ হ'ল তুনি গতিকে তেনেকুৱা ধৰণে আমি পুনৰ যাতে মাজুলীবাসীক যি সত্ৰীয়া সংস্কৃতি আমাৰ যি গৌৰৱ এই গৌৰৱক যাতে আমি পুনৰ উজ্জীৱিত কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম লগতে আমাৰ আৰু এটা উদ্দেশ্য হৈছে এই তুনিখন আমি এতিয়া বহু কষ্ট কৰি জীয়াই উঠাইছোঁ কিন্তু জীয়াই তোলোৱাটো সহজ কিন্তু ইয়াক জীয়াই ৰখাটো কঠিন গতিকে ইয়াক যাতে আমি স্থায়ীভাৱে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰিম মই সকলো ৰাইজকে আহ্বান জনাইছোঁ অহা 5 তাৰিখে দিনৰ 11:30 বজাত তুনিৰ ওপৰত যিটো নৌকা বিহাৰ হ'ব আমি নাম দিছোঁ বৈকুণ্ঠৰ হৰিনাম তুনিয়েদি উজাই যাম এই অনুষ্ঠানত আপোনালোকে উপস্থিত থাকিবই নহ'লে জীৱনত কিন্তু এটা অতি দৃষ্টিনন্দন এটা দৃশ্য আপোনালোকে উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব লগতে অহা 6 তাৰিখে যেহেতু ৰাসৰ সময় সন্ধিয়া 5:30 বজাত আমি এই তুনিৰ মাজমজিয়াতে আমি মহাৰাসখন অনুষ্ঠিত কৰিম বেছি দীঘলীয়া নহয় মাত্ৰ 45 মিনিটৰ সময় কিন্তু প্ৰকৃত যমুনাৰ পৰিৱেশ গঢ় দি একদম যমুনাৰ পাৰত যেনেকৈ কৃষ্ণ ৰাধাই যিটো ৰাস কৰিছিলে সেই তেনেকুৱা পৰিৱেশ এটা আমি গঢ় দিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে সন্ধিয়াৰ তুনিখনৰ সৌন্দৰ্যনো কেনেকুৱা আৰু বিশেষকৈ পূৰ্ণিমাৰ সময়ত এইটো যাতে আমি পৰ্যটকসকলক প্ৰদৰ্শন কৰিব পাৰোঁ আৰু বিভিন্ন ঠাইৰ পৰা যাতে ভৱিষ্যতে পৰ্যটক আকৰ্ষণ কৰিব পাৰোঁ তাৰ কাৰণেও আমি প্ৰচেষ্টা হাতত লৈছোঁ গতিকে 6 তাৰিখে 5:30 বজাৰ যিটো অনুষ্ঠান সেইটোতো আপোনালোকে আহিবই আৰু 5 তাৰিখে 11:30 বজাৰ যিটো অনুষ্ঠান সেই প্ৰগ্ৰেমটোতো আপোনালোক সকলোৱে আহিবই ইয়াতে ধন্যবাদ জনাইছোঁ মাজুলীৰ আত্মস্বৰূপ এই তুনিয়ে প্ৰাণ পাই উঠিব কাৰণ যি তুনিক পৰিষ্কাৰ কৰি পুনৰুজ্জীৱিত কৰা হৈছিল আৰু এই পুনৰুজ্জীৱিত কৰাৰ পাছতে বৰ্তমান সময়ত তুনিক জীয়াই ৰখাৰ প্ৰয়াসেৰে এই তুনিৰ পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব মাজুলী জিলা প্ৰশাসনে আৰু বৰ্তমান সময়ত ৰাসৰ উদ্দেশ্য কৰি যি বিশেষ পদক্ষেপ মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তুনিয়েদি প্ৰায় 50খন নৌকা লৈ হৰিনামৰ ধ্বনি বোৱাই যাব সকলোৱে আৰু 5 তাৰিখে পুৱা 11:30 বজাৰ এই অনুষ্ঠান আৰম্ভ হ'ব আৰু 6 তাৰিখেও তুনিত নাৱৰ ওপৰত নৌকাৰ ওপৰত মহাৰাসৰ দৃশ্য প্ৰদৰ্শন কৰা হ'ব মাজুলীবাসীৰ কাৰণে বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ কাৰণে আৰু এই ব্যৱস্থাই যাতে তুনিক পুনৰুজ্জীৱিত কৰি ৰখাই নহয় ইয়াক সংৰক্ষণ সংবৰ্ধন আৰু লগতে তুনিক পৰ্যটনৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰে তাৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰচেষ্টা গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ